এনে ধৰণৰ লাঠি লৈ আহিব, খোৱা বস্তু লৈ আহিব। অকল কুলিয়ে নহ'ব না, কিছুমান বস্তু দেখুৱাব লাগিব। হেল্ল' গাইছ, নমস্কাৰ সকলোকে মই আৰু পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইছ, মই আজি আহিছোঁ মানে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ এইখন টক্ৰেশ্বৰী মন্দিৰ। আপোনালোকে সকলো গমে পায়, এইখন খুব ভাইৰেল পৰ্বত। ইয়াতে মানে বহুত কাহিনী আছে। গতিকে এইখনত মই এতিয়া ভিতৰলৈ যাব ওলাইছোঁ, একদম ওপৰলৈ মই অকলে যাম। মানে আমাৰ অসমৰ ভাৰতৰ ইয়াতে বোলে খনিজ সম্পদ আছে। ভিতৰলৈ যাই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। অকণমান পিছত ভিতৰলৈ যাম। আপোনালোকে ইয়াতে ভিতৰত সোমাই মানে এডাল লাঠি ল'ব লাগিব, নহ'লে ইয়াতে বহুত বান্দৰ আছে নাই, তো আপোনাক ডিষ্টাৰ্ব কৰিব পাৰে। গতিকে আপুনি এটা যিকোনো এডাল লাঠি লৈ কিনে ওপৰত যাব লাগিব। গতিকে আপোনালোকে এইটো সাৱধান কৰি ল'ব। আৰু আনি লৈ তেওঁলোকক খাৱাৰ কাৰণে মানে নকুল দানা লৈছোঁ, নহ'লে একদম আগুৰি ধৰিব। পুৰা ওপৰত যাব পাৰিম না? লাঠি নহাকৈ অকলে নাহিব, খুব দিগদাৰ কৰিব। বান্দৰগিলাক আহে, আগুৰি ধৰে। খোৱা বস্তু দিলেহে মানে তেওঁলোকে এৰি দিয়ে। গতিকে আপোনালোকে নিশ্চয় দেখা পাইছে, মই ওপৰলৈ গৈ আছোঁ। কিমানখিনি সৌন্দৰ্য পাহাৰখনৰ মই দেখুৱাই আছোঁ। টক্ৰেশ্বৰী মন্দিৰৰ এই পাহাৰখনৰ চাওকচোন, চাওক আপুনি, কি বেয়া লগা বুলি কয়, কি ধুনীয়া, কি সৌন্দৰ্য। ইয়াৰ মানে ওপৰলৈ যাম এতিয়া, একো টেনশ্যন নাই। এতিয়া টাইমটো 12টাই বাজিল। গতিকে এই টাইমখিনিৰ কাৰণে অলপমান ৰ'দটো বেছি হ'ল, গৰমটো বেছি হ'ল। মৰ্ণিঙত মানে ৰাতিপুৱা আহিলে বেছি সুবিধা হয়। ইয়াৰ সুবিধাটো মানে গৰমটো বেছি নালাগে। আৰু ইয়াতে শিৱ মন্দিৰ আছে, সেয়া এটা দি পেলাই মই ইয়াৰ পৰা যাওঁ। গতিকে মই এইবাৰ ওপৰলৈ গৈ আছোঁ, বলক তেতিয়াহ'লে। ইয়াতে ৰখিয়ে আছে। কিন্তু বহুত ভাল লাগিলে। মই আপোনালোকক গোটেইখিনি মানে দেখুৱাৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে শেষলৈ চাই থাকিব। ফাৰ্ষ্ট ষ্টেপত আহি মই গৈ আছোঁ, কিন্তু কোনো নাই, অকলে আছোঁ মই। মানে বিন্দাছ, একো টেনশ্যন নাই, কোনো ভয় খাব নালাগে। কিন্তু এডাল লগত খালি মাত্ৰ অনলি এইটো লাঠি ল'ব লাগিব। লাঠিটো মানে নিজৰ প্ৰটেকশ্যনৰ কাৰণে, প্ৰটেকশ্যন মানে এই বান্দৰবিলাক আহে না, বান্দৰ আপোনাক আগুৰি ধৰিব। গতিকে এডাল যিকোনো লাঠি ল'ব পাৰে। এইটো লাঠিটো নিজে লৈ আনিলে তাত তাৰমানে যেতিয়া লাঠিটো দেখা পায় তেতিয়া আঁতৰ হৈ যায়, আৰু খোৱা বস্তু হাতত দিলে খুব ভাল পায়। থেংক ইউ। তো গাইছ, এতিয়া আমি পাহাৰখনৰ মানে মন্দিৰটো সকলোৱে ধুনীয়াকৈ চাব পাৰিম। আৰু ওপৰত দেখিছনে না, কি চিৰিটো মানে লাষ্ট টপ ঠাইখিনিত আহি পালোঁ। এইটো শিৱ বাবা, হাৰ হাৰ মহাদেৱ, হাৰ হাৰ মহাদেৱ। গাইছ, পাহাৰখনৰ নাজাৰাটো মই গোটেইখিনি দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। মন্দিৰটো ইয়াতে আছে। তাৰপাছত ইয়াৰ পৰা মানে ওখ নাই, আৰু এইখিনিয়ে চব টপ হয়। গতিকে ইয়াৰ পৰা গোটেই চাৰিওফালে মানে ধুনীয়াকৈ চাব পাৰে আপোনালোকে। চাওক, মাই চুইট হাৰ্ট, ৱাও, চাওক গাইছ, কি মজা। ইয়াৰ পৰা আৰু মানে নাই আৰু সেইখিনিলৈ যাব লাগিলে যাব লাগিব। এইখিনি খাতৰা আছে, এইখিনি জেগাটো ভয়ো লাগে। গতিকে সেইখিনিত নাযাওঁ। ইয়াৰ পৰা যিখিনি দেখুৱাব লাগে আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে কেনে পালে ভিডিঅ'টো কমেণ্টত জনাই দিব। আৰু চেছ, অল দ্য বেষ্ট। গতিকে আমি দুয়োজন আছোঁ, দুয়ো পাৰ্টনাৰে আছোঁ। মই য'তে যাওঁ ত'তে আহে। তাৰমানে মোক একদম ভালকৈ পাৰ্টনাৰ হৈ গ'ল, ভালকৈ পাৰ্টনাৰ হৈ গ'ল। দেখিছে নাই, মই য'তে আহোঁ ত'তে আহিছে। তো গাইছখিনি গোটেইখিনি ভিউজখিনি দেখুৱালোঁ। গতিকে এতিয়া মই তললৈ যাম। আপোনালোকে যদি কেতিয়াবা আহে, তেতিয়া ইয়াতে বান্দৰ এনি টাইম থাকে। তাৰমানে গধূলি ৰাতিও থাকে ইয়াতে, তলৰ পৰা ইয়াতে ওপৰত আহে। গতিকে আপোনালোকে যদি আহে কেতিয়াবা, অকলে আহিলেও এনেধৰণৰ লাঠি লৈ আহিব, আৰু খোৱা বস্তু লৈ আহিব। যদি খোৱা বস্তু লৈ নাহে, তেতিয়াহ'লে আপোনাক দিগদাৰ কৰিব, কামুৰিব পাৰে। সেইটো আপোনাৰ ৰিস্ক, আপোনাৰ মানে সেইটো দায়িত্ব। আপুনি যদি সাহস কৰে, তেতিয়াহ'লে এই বস্তুখিনি গোটেই লৈ আনি, তেতিয়াহ'লে আপুনি এইখিনি গোটেইখিনি মানে ভিডিঅ' বনোৱা, চোৱা, গোটেইখিনি কৰিব পাৰে। গতিকে সাৱধান হৈ আহিব। বান্দৰবিলাকে ইমান দিগদাৰ নকৰে, ডিষ্টাৰ্ব নকৰে, ভাল ধৰণে থাকে। যদিহে আপুনি দিগদাৰ নকৰে, তেওঁলোকক আপোনাকো দিগদাৰ নকৰে। গতিকে খোৱা বস্তু দিলোঁ, তেওঁলোকেও ভাল পাল, আমিও ধুনীয়াকৈ চালোঁ, দেখাব পালোঁ, পাৰ্টনাৰশ্বিপ কৰিল, কি মজা। এতিয়া তললৈ যাম। নেক্সট ভিডিঅ'ত আকৌ আপোনালোকৰ লগাল পাম। তেতিয়ালৈ বাই বাই।